So hello students, welcome to my channel Maths Without Fear. So আমি ইয়াৰ আগৰ ভিডিঅ'ত কৰি আছিলোঁ ৰিভিজন R1 এতিয়া আমি কৰিব গৈছোঁ কোৱেশ্চন নাম্বাৰ 16 ক্লাছ 9 ঠিক আছে। সো স্টাৰ্ট কৰাৰ আগত ক'ব বিচাৰো যে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই হলে সাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নিউ ভিডিঅ' ৰিলিজ কৰিলে তোমালোকে নটিফিকেশনটো পোৱা। সো আমাৰ ইয়াতে ক্লাছ 9 এডভান্স ম্যাথছ আৰু জেনাৰেল ম্যাথছৰ ভিডিঅ' মই আপলোড কৰো। সো লাইক শেয়ার কমেন্ট কৰিবলৈ নাপাহৰিবা। সো স্টার্ট কৰো। সো আমাৰ ইয়াত 16 নম্বৰ দিয়া আছে এন অবজেক্ট ইজ সল্ভ এট এ প্ৰফিট অফ 10% ফাইন্ড দা ৰেশিও অফ CP এণ্ড SP। সো ইয়াতে মই কিছুমান ফৰ্মুলা এটা লিখি থৈছো। সো ফৰ্মুলা কেইটা যদি তোমালোকে জানা তেতিয়া এটো সল্ভ কৰিবলৈ বহুত ইজি হ'ব। সো SP মানে ইকুয়াল সেলিং প্রাইস ইজ ইকুয়াল টু CP প্লাস প্রফিট। সিমিলারলি প্রফিট যদি আমাক ওলাব আছে আৰু আমাক CP দিয়া আছে তো আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰো। প্রফিট পার্সেন্টেজ যদি দিয়া আছে আৰু আমাৰ তাত CP আছে তেন্তে এটো ফৰ্মুলা ইউজ কৰিব পাৰো প্রফিট বাই CP * 100। সিমিলারলি যদি CP দিয়া আছে CP ফাইন্ড কৰিব আছে আৰু তোমাক SP আৰু লস পার্সেন্টেজ দিয়া আছে তে এটো ফৰ্মুলা ইউজ কৰিব পাৰা। ঠিক আছে, তো CP ৰ ফৰ্মুলাটো চেঞ্জ হৈ গৈ থাকিব। যেনেকৈ তোমাক যদি প্রফিট পার্সেন্টেজ দিয়া আছে তো এটো ফৰ্মুলা ইউজ কৰিব পাৰা। নেক্সট আইগল ডিসকাউন্টৰ কাৰণে আমি কেনেকৈ ওলাও MP - SP মানে মার্কেট প্রাইস মাইনাস সেলিং প্রাইস। আর যদি সাকসেসিভ ডিসকাউন্ট দিয়া থাকে তেতিয়ালে ইয়াৰ ফৰ্মুলাটো যে MP 1 মাইনাস ডিসকাউন্ট 1/100 1 মাইনাস ডিসকাউন্ট 2/100 1 মাইনাস ডিসকাউন্ট 3/100 এনেকৈ কন্টিনিউ কৰি থাকিব যেটা ডিসকাউন্ট ইয়াৰ দিয়া হৈছে। সো কোৱেশ্চন নাম্বাৰ 16 আমাক কি দিয়া আছে এন অবজেক্ট ইজ সল্ভ এট এ প্রফিট অফ 10%। সো ইয়াতে আমাক প্ৰথমে কি দিয়া আছে এটো লিখি ল'ব লাগে। প্রফিট পার্সেন্টেজ দিয়া আছে। সো প্রফিট পার্সেন্টেজ আমাক দিয়া আছে 10%। এন অবজেক্ট ইজ সল্ভ এট এ প্রফিট পার্সেন্ট অফ ফাইন্ড দা রেশিও অফ CP এণ্ড SP। তো তোমাক CP আৰু SP লাগিব। সো CP এটা দুটা কি হৈ যায় দুটা ভেৰিয়েবল আছে CP আৰু SP। যদি আমাক এটা দিয়া থাকে এটা ওলাব পৰা যায় কিন্তু দুটা ভেৰিয়েবল আছে তো কোনোবা এটা কনসিডাৰ কৰি ল'ব লাগিব। সো আমি লিখিলাম লেট CP ইকুৱেল ₹X। তো আমি CP টো লৈ ললো ₹X। ঠিক আছে, এটা প্রফিট পার্সেন্টেজ দিয়া থাকে এটা প্রফিট পার্সেন্টেজ যদি দিয়া থাকে তো ইয়াৰ পৰা আমাক CP আছে আমাৰ তাত যদি প্রফিট আহি যায় তো আমি SP টো ফাইন্ড কৰলো। সো প্রফিট কেনে ওলাম তো প্রফিট ওলাব কাৰণে এটো ফৰ্মুলা ইউজ কৰিম প্রফিট পার্সেন্টেজ বাই ইনটু CP বাই 100। ঠিক আছে, সো প্ৰথমে প্রফিটটো ওলাইলাম। সো প্রফিটটো আমাৰ আহিব প্রফিট পার্সেন্টেজ ইনটু CP বাই 100। ওকে, so profit percentage amar dia ase 10, so it is 10 into CP amar ase X, it equal 100. okay, eta calculate koru, so it equal X by 10, so it equal ₹X by 10, so it equal tomar profit. so profit equal eta ami ki find kori paru SP, to SP karone etu formula use koru SP equal to CP plus profit. so SP equal CP plus profit. So আমার CP আমি লিখিলো X আর প্রফিট আহি গল X by 10। সো এটো আহি যায় তোমার 10X plus X by 10 which is equal to 11X by 10। ঠিক আছে, তো এটো আহি গল আমার SP, এটো আহি গল CP। এটা ইহঁতৰ ৰেশিও ফাইন্ড কৰিছে। সো ৰেশিওটো কেনেকৈ হ'ব লাগে CP is to SP। তো CP আমাৰ আছে X আৰু SP আছে 11X by 10। so এটুকু আমি এনেকৈ লিখিব পাৰো CP by SP which is equal to X by 11X by 10। এতিয়া ইয়াক আমি এইটো ফৰ্মত লৈ যাওঁ X by 1 by 11X by 10। so আমাৰ তাত এটা ফৰ্মুলা আছিল ৰেশিও প্ৰপৰচন। আমি জানো যে প্ৰডাক্ট অফ এক্সট্ৰিম ইজ ইকুৱেল টু প্ৰডাক্ট অফ মিন। so x ৰ লগত মাল্টিপ্লাই হৈ যাব 10 আৰু 1 ৰ লগত মাল্টিপ্লাই হ'ব 11x, x cancel, so এটা হৈ গল 10 by 11। so ৰেশিওটো কিমান হৈ যাব ৰেশিওটো হৈ যাব তোমাৰ 10:11। so এটা হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 16। এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটো কৰো। so friends কোৱেশ্চন নম্বৰ আমাক 17 এটো দিয়া আছে। 17 টা আমাক কি কয় যে CP of 30 egg equal to SP of 20 egg। তাৰ মানে কি আছে যে হি জিটো দামত 30টা কণী কিনিছিল। ঠিক আছে, 30টা কণী কিনিছিল 30x।
ঠিক আছে যেটো দামত 30টা x কিনিলে SP টোত 20টা x বিক্ৰী কৰিলে ঠিক আছে চোৱা 30টা এক কিনিলে মানি লোৱা দামটো হৈ গল 30 টকা ₹30 আহি বেচিলে 20টা x in ₹30 ঠিক আছে না তো 30টা এক কিনিলে 30 টকাত কিন্তু 20টা এক বেচিলে 30 টকাত তো তার লাভ কিমান হল তো লাভ হৈ গল তার 10টা এগ 10 eggs এটা হৈ গল তার প্রফিট সো আমাক ওলাব লাগে এই 10 যেটো x আছে হেতু তার প্রফিট বুজাব আর ইয়ার পার্সেন্টেজ তো কিমান আছে প্রফিটৰ সেটো আমাক ওলাব আছে ঠিক আছে সো এটা আমি সলভ কৰো তো আমাক দিয়া আছে CP of 30 eggs equal SP of 20 eggs এটা CP of 30 eggs কিমান এটো আমি নাজানো আর SP of 20 eggs কিমান হেতু আমি নাজানো দুটাও ইকুয়াল আছে তো আমি দুটাকো কি ধর ললো x বুলি তার মানে কস্ট প্রাইসটো আমি ধর ললো x মানে 30টা কণী হি কিনিছিলে x টাকা তো 30টা 20টা কণী হি বেচিলে x টাকা ঠিক আছে তো ₹x হবে তো আচ্ছা তো ইয়াৰ পৰা এটো হৈ গল যে CP of 30 eggs equal কিমান হৈ যাব ₹x এটা স্যার তোমাক যদি ইয়াত ফাইন কৰিব আছে প্ৰফিট তেতিয়াতে CP আৰু SP দুটাও ইউনিট ভ্যালুৰ ফাইন কৰিব লাগিব তাৰ মানে 1 ৰ ফাইন কৰিব মানে দুটাও সেম হ'ব লাগিব এটা 30 আৰু 20 হৈছে তো তুমি হেতু 30 আৰু এটো হ'ব লাগে 30 তে আমি CP SP ফাইন কৰিবলৈ ইজি হয় সো দুটাকো সেম বনাই ল তো LCM লেভেলে সেম বনো আবার তুমি কনভার্ট কৰি দিয়া 1 ত হেতু কারেক্ট আছে তুমি LCM ললে এটা 60 হৈ যাব তো CP of 60 egg আৰু SP of 60 egg তুমি ফাইন কৰিব লাগিব ঠিক আছে তো তাতকে ভাল আছে আমি 1 টো ফাইন কৰি ল তো CP of 30x যদি x হয় তো CP of 1 egg equal to কিমান হৈ যাব সো many to 1 হলে সো many to 1 many মানে বেছি বেছিৰ পৰা এক ফাইন কৰিলে হলে আমি ডিভাইড কৰো এটো হৈ গল তোমাৰ x by 30 ঠিক আছে এটো হৈ গল ₹x by 30 so CP of 1 egg equal to ₹x by 30 আহিলে নেক্সট হৈ গল আমাক দিয়া আছে SP of 20x equal ₹x so তুমি ফাইন কৰি দিয়া SP of 1 egg equal to হৈ যাব ₹x by 20 ওকে সো এটো আহিলে এটা দুটা এটা এটাকে হৈ গল যে এটা এগৰ দাম ইমান হয় আৰু এটা সেলিং প্রাইস এটা এগৰ দাম ইমান হল ঠিক আছে সো ইয়াৰ পৰা আমাৰ CP আৰু SP যদি আছে আমি প্ৰফিটটো উলাব পাৰো প্ৰফিটটো কেনেকৈ ফৰ্মুলা হ'ব সো ইয়াৰ পৰা এটো উলাই লব পাৰা যে প্ৰফিট equal to SP minus CP এটো ফর্মুলাটোকে আমি চেঞ্জ কৰি দিলো ঠিক আছে সো প্রফিট equal to SP minus CP সো SP আছে তোমাৰ x by 20 আর CP আছে তোমাৰ x by 30 তো দুটা LCM হৈ গল তোমাৰ 60 20 কিমান যায় 3 যায় এটো 3x 30 কিমান যায় 2 যায় এটো 2x এটো গল x by 60 so profit আহি গল x by 60 আমাক ফাইন কৰিব আছে profit percentage so profit percentage এর ফর্মুলাটো profit by CP into 100 ঠিক আছে so ইয়াৰ পৰা আমি লিখিব পাৰো so profit আছে আমাৰ x by 60 আর CP আছে x by 30 into 100 ঠিক আছে না এখানে আহিলে সো এতিয়া আমি জানো যে উপৰটো তলৰ লগত আৰু মাজৰটো মাজৰ লগত মাল্টিপ্লাই হ'ব সো এটো গল 30x আৰু এটো গল 60x into 100 x cancel এটো 2 দি যাব 250 যায় সো এটো গল 50 আর পার্সেন্টেজ বিচাৰিছে সো এটো হৈ গল 50% সো নাম্বার 2 আমাৰ হৈ গল সরি 17 হৈ গল এটা 18 টো কৰো So friends, question number 18 আমি কৰিব গৈছো। So 18 টো কি দিয়া আছে সোয়া
যে CP অফ এন অবজেক্ট, এটা অবজেক্টৰ CP, এটা অবজেক্ট কিনোতে তাৰ যেটো দাম পৰিছে এটো গল 2100. ইফ প্ৰফিট ইজ 10% ফাইন্ড SP. সো আমাক ফাইন্ড কৰিব আছে SP. সো SP ফাইন্ড কৰিবৰ কাৰণে আমাৰ তাত CP আছে আৰু আমাক লাগিব প্ৰফিট, কিন্তু আমাক দিয়া আছে প্ৰফিট পাৰ্সেন্টেজ. সো আমি প্ৰফিট টু ফাইন্ড কৰিবৰ কাৰণে এটো ফৰ্মুলা ইউজ কৰি পেলাই প্ৰফিটত কনভাৰ্ট কৰি লম আৰু তাৰ পিছত এটো ফৰ্মুলা ইউজ কৰি পেলাই SP টু ফাইন্ড কৰি দিম. ঠিক আছে, সো মেথডটো বুজি পেলাই. সো আমাক দিয়া আছে CP equal to 2100, profit percentage equal to 10%. Now find SP. तार आगत तुम्हें फाइंड करा प्रॉफिट. सो प्रॉफिट इक्वल टू होगा प्रॉफिट परसेंटेज इनटू CP बाय 100. प्रॉफिट परसेंटेज किमान আছে 10%. सो 10 इनटू CP हो गल 2100 और इट हो गल 100. तो कैंसिल हो गल, इट हो गल 210. सो इट हो गल प्रॉफिट. ना SP to फाइंड करा. SP इक्वल टू CP प्लस प्रॉफिट. CP हमारा আছে 2100 और प्रॉफिट हो गल 210. सो इट हो जाबो 0132 2310. इट हो गल सेलिंग प्राइस. ठीक है. सो क्वेश्चन नंबर 18 हो गल. এতিয়া আমি 19 লৈ যাও. So friends, now we are going to do question number 19. Okay. So question number 19 আমাক দিয়া আছে lemons are sold with 20% profit after buying 4 in ₹1. তাৰ মানে 4টা কিনিছে 1 টকাত 4টা. ঠিক আছে. So what is the SP of 1 lemon? So ইয়াতে আমাক CP of 4 lemon দিয়া আছে. আমাক ফাইন্ড কৰিব দিছে SP of 1 lemon. So এটো সেম হ'ব লাগিব. চোৱা SP of 1 lemon হলে CP of 1 lemon আমি ফাইন্ড কৰি ল'ব লাগিব. ঠিক আছে. So আমাক এটা দিয়া আছে প্রফিট পার্সেন্ট. লিখি লবা কি দিয়া আছে প্ৰথমতে লিখি ললে এটো কৰিবলৈ বহুত ইজি হৈ যায়. সো এটো 20% দিয়া আছে আৰু CP ইকুৱেল CP দিয়া আছে আমাৰ CP of 4 lemon equal ₹1. So find the CP of 1 lemon because we have to find SP of 1 lemon. So many to 1 বুলি কৈছিলো. many to 1 হলে কি হয়, many to 1 হলে ডিভাইড হৈ যায়. So 1 divided by 4. ঠিক আছে, এটো হলে. So CP of 1 lemon is this much. Profit percentage is given. We need profit so that we can find SP. So আমাৰ তাত CP আছে, আমি যদি প্ৰফিটটো উলাই ল সো ইয়াতে পুট কৰি পেলাই আমি SP টো ফাইন্ড কৰিব পাৰো. ঠিক আছে. সো তাৰ কাৰণে প্ৰফিটটো লিখা. প্রফিট ইকুয়াল টু প্রফিট পার্সেন্টেজ ইনটু CP বাই 100. সো প্রফিট পার্সেন্টেজ দিয়া আছে আমাক 20 আৰু CP কস্ট প্রাইস দিয়া আছে আমাক কস্ট প্রাইস দিয়া আছে 1/4 আতলত আহি গল 100. ওকে. সো 4 5 jar और 5 1 jar 5 20 jar. सो इट हो जाए 1/20. सो प्रॉफिट किमान आइ गल 1/20. सो नाउ वी नीड टू फाइंड SP. सो SP इक्वल टू की है CP प्लस प्रॉफिट. CP किमान लैसिलु CP 1/4. सो 1/4 प्लस प्रॉफिट किमान আছে 1/20. सो एलसीएम किमान আহিব 20 4 5 jar 5 21 jar 1 6/20 কাটি দিয়া 3 10 তো 0.3. ঠিক আছে 0.3. সো এটো আমাৰ আহি গল এনসার কোয়েশ্চন নাম্বার 19. এতিয়া আমি 20 কৰিব গৈছো. So friends, now we are going to do question number 20. Okay. So 20 আমাক কি দিয়া আছে চোৱা. If an object is sold at ₹500, যদি এটা অবজেক্ট আছে যেটো আমি 500 টকাত বিক্ৰী কৰিলো, then there is a loss of 5%.
তাতে লছ হৈ যায় 5%, ঠিক আছে। এটা কোৱেশ্চন আমাৰ আছে যে এট হোৱাট প্ৰাইচ শুড ইট বি সল্ড, ইয়াক আমি কি প্ৰাইজত সল্ভ কৰোঁ যাতে ইয়াত আমাৰ লছ নহয় পেলাই প্ৰফিট হৈ যায় 5%, ঠিক আছে। সো তুমি কোৱেশ্চনটো বুজা, আমাক সুধিছে এট হোৱাট প্ৰাইচ শুড ইট বি সল্ড, সল্ড মানে আমাক সেলিং প্ৰাইজৰ কথা কৈ আছে, ঠিক আছে। তো সেলিং প্ৰাইজ উই নিড টু ফাইন্ড, সেলিং প্ৰাইজৰ ফৰ্মুলা কি হয়, সেলিং প্ৰাইজ ইকুয়াল টু সিপি প্লাস প্ৰফিট। সো প্ৰফিট আমাক দিয়া হোৱা নাই, প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে, ইয়াৰ পৰা আমি প্ৰফিট ফাইণ্ড কৰি ল'ব পাৰোঁ। প্ৰফিট ফাইণ্ড কৰিবলৈ এইটো ফৰ্মুলা ইউজ কৰিম। আৰু ইয়াতে আমাক লছ দিয়া আছে, তো লছ থাকিলে আৰু এছ পি থাকিলে আমি চি পিটো লাগিব আমাক। চোৱা তোমাক এছ পি ফাইণ্ড কৰিব আছে, এছ পি ফাইণ্ড কৰিবৰ কাৰণে চি পি প্লাছ প্ৰফিট আমাৰ তাত ফৰ্মুলা আহে। চ' চি পিটো কেনেকৈ ওলাবা, চি পি ওলাবৰ কাৰণে চোৱা তুমি ফৰ্মুলা এইটো ইউজ কৰা, কাৰণ তোমাক এছ পি আৰু লছ দিয়া আছে, তুমি এইটো ফৰ্মুলাৰ দ্বাৰা চি পিটো ফাইণ্ড কৰি ল'ব পাৰা, ঠিক আছে। চি পি আহি গ'ল। প্ৰফিটটো কেনেকৈ ফাইণ্ড কৰিব পাৰা, চোৱা প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে, চ' প্ৰফিট পাৰ্চেণ্টেজৰ হেল্পত আমি প্ৰফিটটো ফাইণ্ড কৰিব লাগিব। প্ৰফিটটো ফাইণ্ড কৰিবৰ কাৰণে আমাক চি পিও লাগিব, তো প্ৰথমে আমি চি পিটো ফাইণ্ড কৰিব লাগিব। চ' আমাক কি কি গিভেন আছে চোৱা, গিভেন আছে sold at মানে এছ পি দিয়া আছে আমাৰ 500, লছ দিয়া আছে 5%। নাও আমি প্ৰথমে ফাইণ্ড কৰি ল'ম চি পি। চি পিৰ ফৰ্মুলাটো সেইটো পুট কৰা, চি পি ইকুৱেল টু এছ পি ইনটু 100 বাই 100 মাইনাছ লছ পাৰ্চেণ্টেজ, ঠিক আছে। এছ পি আমাৰ দিয়া আছে 500 ইনটু 100 বাই 100 মাইনাছ লছ পাৰ্চেণ্টেজ কিমান আছে 5। চ' এইটো আহি গ'ল তোমাৰ 50000 বাই 95। চ' আমি এইটো এজ ইট ইজ ইয়ালৈকে ৰাখি দিলোঁ, ঠিক আছে। ইয়াক আমি ডিভাইড নকৰিলোঁ, তো চি পিটো ইয়াত ৰাখি দিলোঁ। এতিয়া আমাক ফাইণ্ড কৰিব আছে প্ৰফিট। চ' প্ৰফিটৰ কাৰণে প্ৰফিট ইকুৱেল টু, চ' প্ৰফিট আমাক দিয়া আছে প্ৰফিট পাৰ্চেণ্টেজ ইকুৱেল টু 5%, profit equal to profit percentage into CP by 100, okay। so profit percentage আৰু কি আছে 5%, so এইটো মই পুট কৰিলোঁ 5, CP কিমান হ'ব 50000 by 95, আৰু এইটো গ'ল কিমান হৈ গ'ল 100, ঠিক আছে। so এইটো কেনসেল কৰিব পাৰে, 19 5 যা 95, তো ইয়াতে আমাৰ থাকিলে 50000 বাই 19 ইনটু 100 হৈ যাব। চ' 100 লগত এইটো কেনসেল কৰা, এইটো হৈ গ'ল তোমাৰ 500 বাই 19। চ' 500 বাই 19 আমাৰ আহি গ'ল প্ৰফিট। এতিয়া আমাক ফাইণ্ড কৰিব আছে, আমাৰ তাত প্ৰফিট আহি গ'ল, আমাৰ তাত চি পি আহি গ'ল, তো উই কেন ফাইণ্ড এছ পি। চ' এছ পিৰ ফৰ্মুলা কি আহে, এছ পি ইকুৱেল টু চি পি প্লাছ প্ৰফিট। চি পি আমাৰ আছে 50000 বাই 95 প্লাছ 500 বাই 19। এতিয়া আমি জানো যে 19 5 যা 95 হৈ যায়। চ' 50000 ইয়াতে কিমান হৈ যাব 95 প্লাছ 19 5 যা, চ' 500 ইনটু 5 হ'লে 2500 হৈ যাব। চ' এইটো আহি গ'ল 50000 আৰু এইটো 2500, চ' 52500 বাই 95। চ' এইটো আমাক ডিভাইড কৰি পেলাই এনচাৰটো ওলাব। চ' ইয়াৰ এনচাৰটো আহিব 552.63, ঠিক আছে। তো ইয়াৰ এনচাৰটো আহিব 552.63। চ' এইটো আমাৰ আহি গ'ল কুৱেশ্যন নম্বৰ 20। এতিয়া আমি লাষ্ট কুৱেশ্যন কৰোঁ 21। চ' ষ্টুডেণ্টছ এতিয়া আমাৰ লাষ্ট কুৱেশ্যন আছে। কুৱেশ্যনটো কি দিয়া চোৱা, to attract a customer, a businessman offer a series of discount at 10%, 10% and 5%. So 10%, 10%, 5% মানে হি ডিসকাউন্ট উপর ডিসকাউন্ট দিছে, ঠিক আছে। So what is its equivalent discount of these three discount, মানে ইয়াৰ equivalent, যেনেকৈ ইয়াৰ equivalent কি হ'ব 10 plus 10 plus 5, তাৰ মানে 25%। তো 25% যদি ডিসকাউন্ট দিয়ে তাৰ কিমান বেনিফিট হ'ব সেইটো আমাক ফাইণ্ড কৰিব আছে। ইয়াৰ ইকুইভেলেণ্টটো কিমান হয়, ঠিক আছে। চ' এইটো আমাক ফাইণ্ড কৰিব আছে। চ' আমি ষ্টাৰ্ট কৰোঁ। চ' ডিছকাউণ্ট ফাইণ্ড কৰিবৰ কাৰণে আমাক মাৰ্কেট প্ৰাইচ লাগিব। চ' আমাক ইয়াতে মাৰ্কেট প্ৰাইচ দিয়া হোৱা নাই। চ' আমি কনচিডাৰ কৰিলোঁ লেট মাৰ্কেট প্ৰাইচ বি
₹100 okay so successive discount হয় so 10% 10% 10% so successive discount or formula আমাৰ তাত আহে successive discount ইয়াৰ formula আমাৰ তাত আহে MP 1 minus D1 by 100 1 minus D2 by 100 1 minus D3 by 100 যেহেতু তিনটা ডিসকাউন্ট আছে সো MP আমাৰ হৈ গল 100 1 minus D1 আছে 10 by 100 1 minus এটো হৈ যাব 10 by 100 আৰু এটো হৈ যাব 1 minus 5 by 100 ঠিক আছে সো এটো ক্যান্সেল হৈ যায় এটো গল 100 10 1 jar 10 10 minus 1 9 so 9 by 10 it হৈ যায় 9 by 10 it হৈ যাব 21 jar 20 20 minus 1 হলে 19 by 20 okay so ইয়াৰ দ্বাৰা আমি এটো ক্যান্সেল কৰি ললো so এটো গল 9 into 9 into 19 by 20 ঠিক আছে it 20 আই যায় ঠিক আছে so 1539 by 20 okay so এটো আমাৰ আহিলে so next আমাক ইয়াতে ফাইন্ড কৰিব আছে টোটাল ডিসকাউন্ট এটো আমাৰ সাকসেসিভ ডিসকাউন্ট আহিলে so টোটাল ডিসকাউন্ট so ডিসকাউন্টৰ ফৰ্মুলা কি আছিল MP minus SP so MP minus SP so MP আমাৰ 100 আছে আৰু SP আমাৰ এটো হৈ গল 1539 by 20 ঠিক আছে so এটো মাল্টিপ্লাই কৰা এটো গল তোমাৰ 2000 minus 1539 by 20 so এটো গল 10 minus 9 হলে 1 9 minus 3 হলে 6 এটো হৈ গল 9 minus 5 হলে 4 এটো হৈ গল 461 by 20 so এটো আমি যদি ডিভাইড কৰি দিও so এটো আহি যায় তোমাৰ 2 2 jar 4 2 3 jar 6 এটো আহি যায় তোমাৰ 6 230.05 so এটো আমি ডিভাইড কৰি দিছা 230 ঠিক আছে so এটো ডেসিমাল দিলে 23.05 আহিব সেটা আমাৰ आंसर আহি যায় ঠিক আছে so তো কোৱেশ্চন নম্বৰ 21 টো আমি ফিনিশ কৰিলো আৰু নেক্সট ভিডিওত আমি বাকি ৰেষ্ট কিটা এক্সাৰসাইজ R2 সলভ কৰিম ঠিক আছে ওকে